নমস্কাৰ, মই অৰুণিমাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও মই ধুনীয়া এযোৰ মেখেলা চাদৰ লৈ আহিছোঁ এপ্ৰিক আৰু ফেব্ৰিক কৰা। তো ডিজাইনটো কেনেকৈ কৰিলোঁ তাকে আপোনালোকক দেখুৱাম আৰু মই লোৱা বস্তুখিনিও দেখুৱাই দিছোঁ। ফেব্ৰিক কালাৰ লৈছোঁ, তাৰপিছত B7000 আঠাটো লৈছোঁ আৰু এপ্লিকখিনিতো লৈছোঁৱে, সকলোৱে জানে এপ্লিক কটাটোহে দেখুওৱা নাই। আৰু এপাক খাৰুৰ সহায়ত মই এটা গোল কৰি লৈছোঁ। এতিয়া মই ডিজাইনটো ইয়াতে বনাম। এপ্লিক কৰিবলৈ সহজ, সকলোৱে জানে, তথাপিতো ময়ো যিখিনি জানো সেইখিনি আপোনালোকক দেখুৱাই দিওঁ। আপোনালোকৰ নজনাসকলৰ অলপ সহায় হ'ব বুলি ভাবোঁ। তো ভিডিঅ'টো শেষলৈ চাই যাব। মই কেনেকুৱা ধৰণৰ এটা ডিজাইন বনাওঁ আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায় মোৰ ডিজাইনবোৰ। এতিয়া মই B7000 আঠাটোৰ সহায়ত এপ্লিক কেইটা লগাই দিছোঁ। আগৰবাৰ ভিডিঅ'ৰ মূৰত মই ফেব্ৰিয়েলৰ আঠাটো লৈছিলোঁ, যিটো গ্লু আছে সেইটো লৈছিলোঁ। এইবাৰ মই সেইটো লোৱা নাই, ডাইৰেক্ট B7000টোৰে দি দিছোঁ। পাথৰো লগাব পাৰি, এপ্লিকখিনিও লগাব পাৰি, দুটা কামতে কৰিব পাৰি। আৰু তাৰ পাছত মই ফেব্ৰিকেৰে পাতখিনি বনাই গৈছোঁ। ডিজাইনটো একেবাৰে চিম্পুল, বহুত বেছি একো দিয়া নাই, পাতকেইখিলা খালি বনাই গৈছোঁ। আৰু তলৰ ৰাউণ্ডটো মই অলপ ডাঙৰকৈ দিছোঁ আৰু ওপৰৰ ৰাউণ্ডটো মই অলপ সৰুকৈ দিছোঁ। 2 লাইনে ফুল দিছোঁ, বেছিকৈ দিয়া নাই। চাদৰখনৰ কিন্তু ওপৰৰ ফালেও দিছোঁ বুটাৰ দৰে। মই গোটেই কাপোৰযোৰ কমপ্লিট হ'লে আপোনালোকক ডিজাইনটো দেখুৱাই দিম কেনেকুৱা হৈছে। বিশেষ ডিজাইন একো নাই, চিম্পুলকৈ বনাইছোঁ, তথাপিতো দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই কৰা কাপোৰবোৰতো আপোনালোকক দেখুৱাই থাকোঁ। যদি আপোনালোকৰ মোৰ ডিজাইনবোৰ ভাল লাগে, মোৰ পৰা অৰ্ডাৰো কৰিব পাৰিব আৰু আপোনালোকে ইচ্ছা অনুযায়ী দিয়া ডিজাইন অনুসৰিও মই কাপোৰ বনাই দিওঁ বা মোৰ পৰা লৈছেও তেনেকৈ। যদি আপোনালোকৰ মোৰ ডিজাইনবোৰ ভাল লাগে বা ল'ব বিচাৰে, মোৰ পৰা ল'ব পাৰিব। এতিয়া মই বগাৰ ওপৰত হালধীয়া কালাৰৰ ফেব্ৰিকটো কৰি দিছোঁ, কাৰণ কাপোৰবোৰ ডাঠ হ'লে প্ৰথমতে বগাটো কৰি ল'লে কালাৰবোৰ দেখিবলৈ ভাল হয় বা ডাঠ হয়। এতিয়া হালধীয়াৰ ওপৰৰখিনি ফুলৰ নহয়, পাতৰ আগৰখিনি মই অলপ সেউজীয়াৰে শ্বেডিং কৰি দিছোঁ, যাতে দেখিবলৈ অলপ ভাল লাগে। আজিকালি ফেব্ৰিক আৰু এপ্লিক কৰা কাপোৰ সকলোৱে বনায়, ময়ো বনাওঁ। আৰু মই যিখিনি বনাইছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ ভিডিঅ' আকাৰে, আৰু আগলৈ বনাই থাকিম, আপোনালোককো দেখুৱাই যাম। এতিয়া মই 7000 আঠাটোৰ সহায়ত মই ষ্টনো লৈছোঁ আৰু মিৰৰো লৈছোঁ, দুটাই লগাই দিছোঁ। প্ৰথমতে ষ্টনখিনি দিছোঁ, তাৰপিছত মিৰৰখিনি দি গৈছোঁ। আৰু মই তলৰ গলটো এনেদৰে কমপ্লিট কৰি গৈছোঁ। দুটা ফুল একেদৰে কৰিছোঁ, তলৰটো অলপ ডাঙৰকৈ দিছোঁ আৰু ওপৰৰটো সৰুকৈ দিছোঁ।
আৰু মই আগলৈ এনেকুৱা ধৰণৰ কাপোৰ বনোৱা ভিডিঅ' দি থাকিম ভাবি থৈছোঁ বহুতখিনি ডিজাইন যিহেতু মই মোৰ ল'ৰা ছোৱালীও আছে মই গোটেইখিনি কাম আজৰি হৈ মই ভিডিঅ'ৰ কামখিনি কৰোঁ সেয়েহে মই জল্দি ভিডিঅ'বোৰ দিব নোৱাৰোঁ অলপ দেৰি হয় তথাপিতো মই চেষ্টা কৰোঁ ভিডিঅ' দিবলৈ তো আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব মোৰ আগৰ যিখিনি ভিডিঅ' আছিল স্ক্ৰীন প্ৰিণ্টিঙৰ সেইখিনিত আপোনালোকে বহুত মৰম দিছে তাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ আগলৈও মোক এনেদৰে ছাপোৰ্ট কৰি যাব সহায় কৰি যাব আগবাঢ়ি যাবলৈ তো এতিয়া মোৰ ফুলপাহ কমপ্লিট হৈ গ'ল এতিয়া মই ইয়াত গ্লিটাৰ লগাই দিম 3D আউটলাইনাৰ গ্লিটাৰ হয় এইটো মই অনলাইন অনা নাই অফলাইনে আনিছোঁ আমাৰ ইয়াত অফলাইন পায় কিছুমানত নাপায়ো আমাৰ ইয়াত পায় মই দোকানৰ পৰাই লৈছোঁ এতিয়া গ্লিটাৰেৰে আউটলাইনাৰ কৰি দিম মোৰ কাপোৰযোৰ প্ৰায় কমপ্লিট হ'ল বুলিয়ে ধৰিব পাৰি আপোনালোকক শেষত দেখুৱাই আছোঁ ডিজাইনটো কেনেকুৱা মানে কাপোৰযোৰ দেখিবলৈ কেনেকুৱা হৈছে আৰু যিসকলে মোৰ পেজত চাই আছে তেওঁলোকে মোৰ পেজটোও ফ'ল' কৰি দিব মই পেজটোত নতুনকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ অৰুণিমা কলিতা বুলি আছে মোৰ পেজটো আপোনালোকে তাতে যদি চাই আছে মোৰ ভিডিঅ'সমূহত লাইক আৰু কমেণ্ট কৰি দিব আৰু ফ'ল' কৰি দিব এয়া মোৰ গোটেই কাপোৰযোৰ দেখুৱাই দিলোঁ তলত এনেকৈ এপ্লিকৰে এডাল লেচৰ নিচিনা লগাই দিছোঁ আৰু তাতে ষ্টন ৱৰ্ক কৰি দিছোঁ আৰু এইখন চাদৰখন তলত এনেদৰে দি দিছোঁ চাদৰখন অৱশ্যে দহি গঠা নাই মই যিহেতু বনাইছোঁ মাত্ৰ গাঁঠিম আৰু লাহে এইখন মেখেলাখন আৰু চাদৰখনৰ বুকত পৰাকৈ ডিজাইনটো বনাই দিছোঁ ডালপাত একো দিয়া নাই এনেকৈয়ে মানে এপ্লিক কেইটা অকল দি গৈছোঁ ফেব্ৰিক নহয় আৰু মোৰ কাৰোতে ভুল হৈছে এপ্লিকে লগাই দিছোঁ আৰু চাদৰখনৰ দুয়োফালে আঁচলত এনেকৈ দি দিছোঁ তো আজিৰ কাপোৰযোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ আহিম আজিলৈ আহিছোঁ